Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৈ দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। কে আৰু মোহন পুনৰ ঘূৰি আহিব বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনলৈ। কে চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই নিজৰ সামাজিক মাধ্যমত জনালে, কিন্তু এইবাৰ এটা বেলেগ ৰূপত। চাওঁচোন আহক কি বুলি ক'লে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই। সময়ৰ সোঁতত দেখোন চব কথাই সলনি হ'ল। আপোনালোকৰ মৰম আশীৰ্বাদে আমাৰ মূলধন, আত্মবিশ্বাস। গালিফোৰ আশীৰ্বাদলৈ কনভাৰ্ট কৰি লৈছোঁ। চাই ৰাম। সাজু হওক, আকৌ আহি আছোঁ, এইবাৰ অলপ বেলেগকৈ। এনেদৰে সামাজিক মাধ্যমত ফটো আপলোড কৰি কিবা সংকেত জনালে নেকি? তেওঁলোক দুইজন ঘূৰি আহিব বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনলৈ। আপোনালোকে বাৰু কে আৰু মোহনক বেহাৰবাৰী আউটপোষ্টত ঘূৰি অহাটো বিচাৰেনে? মোক কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।